বকুৰ মৌমান আঞ্চলিক মধ্য ইংৰাজী বিদ্যালয়ত চুৰিকাণ্ড ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক আহিলা চুৰ দুৰ্বৃত্তৰ তাৰমানে চাওঁ যে টেবলেট মানে আমাৰ 8টা চুৰ হৈছে। কামৰূপ জিলাৰ বকু আৰক্ষী থানাৰ অন্তৰ্গত মৌমানত মানৱ সম্পদ গঢ়া কমাৰশালাত চুৰিকাণ্ড বিদ্যালয়ত গৰমৰ বন্ধ চলি থকা সুযোগতে মৌমান আঞ্চলিক মধ্য ইংৰাজী বিদ্যালয়ত চুৰিকাণ্ড সংঘটিত কৰিলে দুৰ্বৃত্তই। প্ৰাপ্ত তথ্য অনুসৰি বিদ্যালয়খনৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক দীপক কুমাৰ কলিতা আৰু বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি বাসুদেৱ ৰাভাই জনোৱা অনুসৰি অহাকালি অৰ্থাৎ 1 আগষ্টত বিদ্যালয় খোলা হ'ব। সেয়ে আজি বিদ্যালয়ৰ চৌহদ চাফ চিকুণ কৰিবলৈ আহোঁতে চৌকিদাৰগৰাকীয়ে বিদ্যালয়ত চুৰিকাণ্ড হোৱা প্ৰত্যক্ষ কৰে। ঘটনাৰ উমান পাই লগে লগে প্ৰধান শিক্ষক মাতৃগোট বিদ্যালয়ৰ ৰান্ধনীক অৱগত কৰে। ইফালে ঘটনাটো বিহিত হোৱাত ওচৰ চুবুৰীয়া আহি ঘটনাৰ বুজ লয়। ইফালে প্ৰধান শিক্ষকে পৰিচালনা সমিতিৰ সহযোগত চুৰিকাণ্ডৰ ঘটনাৰ বিৱৰণী দি চুৰিকাণ্ডৰ তদন্ত বিচাৰি এজাহাৰ দাখিল কৰে। মৌমান স্কুলৰ চকীদাৰ ৰাতিপুৱা তাৰমানে স্কুলত আহিলোঁ, আহাতে যাওঁ চাওঁ যে মানে দৰ্জা এখন খোলা আছে, ফাঁক হৈ আছে। আহি মই মানে ৰান্ধনীকেইটাকো আনিছিলোঁ, আনি তাক ক'লোঁ, কোৱাতে মানে চাহ দৰ্জাখন কাবাই খুলিছে। সেইবাৰ মই খুলি চালোঁ, খুলি চাওঁতে সিফালে খিৰিকী এখন তাৰমানে অলপ ফাঁক হৈ আছে, সিদিয়ে ওলাই গৈছে। যাই তাৰমানে চাওঁ যে টেবলেট মানে আমাৰ 8টা চুৰ হৈছে, লৈ গৈছে 8টা। আৰু এটা আমাৰ শিক্ষকবিলাকৰ ল'ৰা ছোৱালীবিলাকৰ এণ্ট্ৰেঞ্চ দিয়া টেবলেট আছিল, সেইটোও লৈ গৈছে। অহাকালি স্কুল খুলিব। কালি অহা মানে আগতীয়াকৈ চাব যাব চাফা কৰিব আহিছিলোঁ। এতিয়া কথাটো আপোনালোকৰ চুৰ হোৱা কথাটো ৰাইজক জনাইছোঁ। হেডমাষ্টাৰক মই ফোন কৰিলোঁ, ফোন কৰি কমিটিৰ মানুহক মাতিলোঁ, সভাপতিক মাতিলোঁ, মাতি পিনে মানে থানাত যোগাযোগ কৰিলোঁ আৰু জনা হ'ল। থানাৰ মানুহ আহিছে, চাই গৈছে। ঠিক আছে। মই মৌমান মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক দীপক কুমাৰ কলিতা। আজি মানে আমাৰ স্কুলত এটা বিশেষ ঘটনা হ'ল। ৰাতিপুৱা মোক চকীদাৰে ফোন কৰিলে, যিহেতুকে অহা কাইলৈ আমাৰ স্কুল খুলিব, আজি আমাৰ চাফা চুফা কৰাৰ কাৰণে চাফ চিকুণৰ কাৰণে চকীদাৰজন আহিলে। ৰাতিপুৱা আহি পিনে দেখা পাইছে স্কুলত মানে বস্তু বাহিনী মানে চোৰে সোমাই উদল পদল কৰি থৈছে। কি চুৰ হৈছে? মানে টেবলেট লৈ গৈছে 8টা, আৰু আমাৰ এটেণ্ডেঞ্চ দিয়া যিটো টেবলেট আছিলে আমাৰ শিক্ষকৰ ল'ৰা ছোৱালীৰ, সেই টেবলেটটোও লৈ গৈছে। আৰু নথি পত্ৰ এতিয়ালৈকে মানে হয়তো মানে ভালদৰে চেক কৰিব পৰা নাই, ঠিক নাই, ঠিক যাবও পাৰে। আৰক্ষীক জনাইছোঁ, আৰক্ষী আহিলে, এতিয়া আৰক্ষী আহি ইনভেষ্টিগেশ্যন কৰি গ'ল। তাৰপিছত তেখেতসকলে এতিয়া কি কৰে ৰিপৰ্টটো মানে দিব দিছে আৰু। হয়, মৌমান ৰাইজক জনাইছোঁ, গাঁওবুঢ়াক জনাইছোঁ। প্ৰথমতে গাঁওবুঢ়াক ফোন কৰিছোঁ আৰু সভাপতিক ফোন কৰিছোঁ, আৰু আমাৰ যিবিলাক স্কুলৰ মেম্বাৰ আছিলে, সদস্য আছিলে, তেওঁলোকে আহিলে, আহি চোৱা চিতা কৰিলে, কৰি ক'লে যে পুলিচত খবৰটো দিব লাগে। গতিকে আমি পুলিচৰ থানালৈ গ'লোঁ, থানালৈ যাই তেখেতসকলক জনালোঁ। তেখেতসকলে আহি এতিয়া পৰিদৰ্শন কৰি গ'ল। ঠিক আছে, থেংক ইউ।